যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ ডেমক্ৰেচি এণ্ড ইটছ প্ৰিন্সিপলছৰ ওপৰত। সেই ভিডিঅ'টোত বহুকেইজন ভিউৱাৰ্ছে কমেণ্ট কৰিছিলে যে ছাৰ আমাক MCQ হিচাপতো লাগে, গতিকে MCQ হিচাপত তোমালোকৰ বাবে লিখি আনিছোঁ, তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। ঠিক আছে, DLEDৰ পৰীক্ষাত ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত 1 নম্বৰ হলেও আহিবই। ঠিক আছে, চাবা। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল যে সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল, অৰ্থাৎ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল কুৱেশ্যনটো আমাক সুধিছে। অপচন নম্বৰ এ চোৱাচোন, 1948 চনৰ 9 ডিচেম্বৰ দিয়া আছে। অপচন নম্বৰ বি দিছে 1957 চনৰ 10 ডিচেম্বৰ। অপচন নম্বৰ চি দিয়া আছে 1946 চনৰ 1 ডিচেম্বৰ, আৰু অপচন নম্বৰ ডি দিছিলে 1949 চনৰ 9 ডিচেম্বৰ। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল, কেতিয়া বহিছিল? কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ সি থকাটো। সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ ডিচেম্বৰ মাহৰ 1 তাৰিখে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল যে ভাৰতীয় গণতন্ত্ৰই সংসদীয় পদ্ধতি কেনেদৰে অনুসৰণ কৰে? কুৱেশ্যনটো কি দিছে চোৱা, ভাৰতীয় গণতন্ত্ৰই সংসদীয় পদ্ধতি কেনেদৰে অনুসৰণ কৰে? অপচন নম্বৰ এ চোৱা, এ দিছিলে ৰাষ্ট্ৰপতি হৈছে চৰকাৰৰ নিৰ্বাহী প্ৰধান। অপচন নম্বৰ বি দিছিলে প্ৰধানমন্ত্ৰীয়ে সংসদৰ প্ৰতি জবাবদিহি হয়। অপচন নম্বৰ চি দিছিল আইন প্ৰণয়নৰ প্ৰধান ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত থাকে, আৰু অপচন নম্বৰ ডি দিছিলে ৰাজ্যসভা আৰু লোকসভাই মিলি আইন প্ৰণয়ন কৰে। এতিয়া ইয়াৰ পৰা আকৌ 4টা অপচন দিছে। ঠিক আছে, অৰ্থাৎ ইয়াৰে কোন কেইটা শুদ্ধ? 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ, নে 2 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ, নে 1 নম্বৰ আৰু 2 নম্বৰটো শুদ্ধ, নে 3 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ? গতিকে কমেন্ট কৰাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। ইয়াৰে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ হত থকাটো। ঠিক আছে, 2 আৰু 4 কাৰেক্ট। কিহৰ কাৰণে 2 আৰু 4 কাৰেক্ট? প্ৰথমটো কি দিছে চোৱা, ৰাষ্ট্ৰপতি হৈছে চৰকাৰৰ নিৰ্বাহী প্ৰধান, এইটো কাৰেক্ট নহয়। ঠিক আছে, বি নম্বৰটো দিছিল প্ৰধানমন্ত্ৰী সংসদৰ প্ৰতি জবাবদিহি হয়। ঠিক আছে, এইটো কাৰেক্ট হয়, প্ৰধানমন্ত্ৰী সংসদৰ প্ৰতি জবাবদিহি হয়। নেক্সট 3 নম্বৰত দিছিল আইন প্ৰণয়নৰ প্ৰধান ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত থাকে। এটা আইন প্ৰণয়নৰ প্ৰধান ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত থাকে জানো? এইটো নাথাকে, এইটো ইনকাৰেক্ট হ'ব। ঠিক আছে, 4 নম্বৰত কি দিছে ৰাজ্যসভা আৰু লোকসভাই মিলি আইন প্ৰণয়ন কৰে, এইটো কাৰেক্ট। ৰাজ্যসভা আৰু লোকসভাই মিলি আইন প্ৰণয়ন কৰিব পাৰে। ঠিক আছে, আইন প্ৰণয়নৰ প্ৰধান ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত নাথাকে, কিন্তু 4 নম্বৰ যেটো অপচন আছে এইটো কাৰেক্ট হ'ব। যেহেতু চোৱা 2 আৰু 4 টো কাৰেক্ট হয়, গতিকে 2 আৰু 4 নম্বৰ অপচন ক'ত দিয়া আছে চোৱা, খ নম্বৰত দিয়া আছে, সেই কাৰণে খ নম্বৰটো হ'ব কাৰেক্ট আনসাৰ। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো আমি চাই আহাচোন। কুৱেশ্যনটো কি আছিল? কুৱেশ্যনটো আছিল যে কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল? কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল? লগতে কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যনটো দিয়ে ইয়াণ্ডাবু সন্ধি ৰিলেটেড, যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? তোমালোকে মনত ৰাখিবা যে ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে। ঠিক আছে, কাৰ কাৰ মাজত হৈছিলে? ইয়াণ্ডাবু সন্ধি হৈছিল ব্ৰিটিছ আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। কিন্তু আমাক প্ৰশ্ন সেইটো সোধা নাই, আমাক সুধিছে যে কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিলে। অপচনবোৰ চোৱাচোন। অপচন এ আছিল 1657 চনৰ পৰা 1947 চনলৈ। অপচন বি আছিল 1757 চনৰ পৰা 1947 চনলৈ। অপচন নম্বৰ চি দিছিল 1857 চনৰ পৰা 1945 চনলৈ, আৰু অপচন নম্বৰ ডি দিছিল 1757 চনৰ পৰা 1947 চনলৈ। গতিকে ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত কেতিয়াৰ পৰা আছিলে? ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল 1757 চনৰ পৰা 1947 চনৰ আগষ্ট মাহৰ 15 তাৰিখলৈকে। ঠিক আছে, আৰু 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীন হৈছিলে। নেক্সট কুৱেশ্যন তোমালোকে চোৱা। এতিয়া কুৱেশ্যনটো আছিল যে ভাৰতীয় সংবিধানত 1974 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে ইয়াৰে কোনটো শব্দ অন্তৰ্ভুক্ত কৰা হৈছিলে? অপচন আছিলে সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য আৰু সমাজবাদী। এই 4টা অপচন দিয়া আছিল। তে এই 4টা অপচনৰ কোনটো কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনোৱাচোন। যোৱাকালিৰ যেটো ভিডিও আছিল তাতো মই ইয়াৰ আনসাৰটো তোমালোকক কৈ দিছিলো। ঠিক আছে,
কুৱেশ্যনটো ৰিপিট কৰি দিছো যে ভাৰতীয় সংবিধানৰ 1974 চনত হোৱা 42 নং যি সংশোধনী আইন আছিল সেই সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ তাত এড কৰা হৈছিল এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ হেয়া হ'ব অপচন নাম্বাৰ ঘত থকাটো সমাজবাদী ঠিক আছে ভাৰতীয় সংবিধানৰ 1974 চনত হোৱা 42 নং সংশোধনীৰ জৰিয়তে তিনিটা শব্দ তাত এড কৰা হৈছিল সেই শব্দকেইটাৰ ভিতৰত এটা হৈছে সমাজবাদী ঠিক আছে আৰু এটা আছিল ধৰ্মনিৰপেক্ষ ঠিক আছে নেক্সট কুৱেশ্যনটো চাও আহা কুৱেশ্যন নম্বৰ 5 পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন ঠিক আছে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন শুনিছে অপচন চোৱা এ আছিল চীন দেশ বি আছিল ইংলেণ্ড সি আছিল ভাৰতবৰ্ষ আৰু অপচন নম্বৰ ডি আছিল কানাডা কমেন্ট কৰাচোন এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন হ'ব তোমালোকে নিশ্চয় জানা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব ভাৰতবৰ্ষ ঠিক আছে ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ এতিয়া নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যনটো আছিল যে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে নিশ্চয় সকলোৱে জানাই তথাপিও এবাৰ কৈ দিছো অপচন বিলাক চোৱা অপচন এ আছিল 1945 চনৰ 26 জানুৱাৰী অপচন নম্বৰ বি আছিল 1948 চনৰ 30 জানুৱাৰী অপচন সি আছিল 1947 চনৰ 15 আগষ্ট আৰু অপচন নম্বৰ ডি আছিল 1950 চনৰ 26 জানুৱাৰী আমাক খুদিছে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি থকাটো 1947 চনৰ আগষ্ট মাহৰ 15 তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হিচাপে ভোটাধিকাৰ সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ ঠিক আছে আমাক কৈছে যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হিচাপে ভোটাধিকাৰ সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ অপচনবোৰ মন কৰা অপচন এ আছিল ভাৰতত প্ৰাপ্তবয়স্ক নাগৰিকে ভোটাধিকাৰ লাভ কৰে অপচন বি আছিল ভোটদান বাধ্যতামূলক অপচন নম্বৰ সি দিছিল প্ৰতিখন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে আৰু অপচন নম্বৰ ডি দিছিল নাগৰিকে ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ নাই গতিকে ইয়াৰে ভোটাধিকাৰ সম্পৰ্কে কোনবোৰ উক্তি শুদ্ধ হৈছে অপচন এ আছিল 1 2 and 3 অপচন বি আছিল 1 and 3 অপচন সি আছিল 2 and 4 আৰু অপচন নম্বৰ ডি আছিল 3 and 4 তো কমেন্ট কৰাচোন কোনটো হ'ব কাৰেক্ট আনসাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হিচাপে ভোটাধিকাৰ সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ ইয়াৰে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ হত থকাটো 1 and 3 হয় কি হয় কাৰেক্ট হয় কিহৰ কাৰণে 1 and 3 কাৰেক্ট চোৱা এক নম্বৰত কি দিছে ভাৰতত প্ৰাপ্তবয়স্ক নাগৰিকে ভোটাধিকাৰ লাভ কৰে হয়নে ভোটাধিকাৰ ভাৰতত কেতিয়া লাভ কৰে তেতিয়া লৰা বা ছোৱালীজনী যেতিয়া 18 বছৰ হয় হয়নে অৰ্থাৎ প্ৰাপ্তবয়স্ক হ'ব লাগিব তেতিয়া ভোটাধিকাৰ লাভ কৰে অৰ্থাৎ এইটো কি হয় শুদ্ধ এই উক্তিটো শুদ্ধ ভোটাধিকাৰ সম্পৰ্কে এইটো উক্তি শুদ্ধ হয় নেক্সট আছে 2 নম্বৰ ভোটদান বাধ্যতামূলক ঠিক আছে এতিয়া চোৱা ভোটদান আমি সকলোৱে দিব লাগে ঠিক আছে ভোটদান দিয়াটো হৈছে আমাৰ অধিকাৰ কিন্তু ভোটদান বাধ্যতামূলক বুলি কৈছে হয়নে তে ভোটদান যদিও আমি কেতিয়াবা ভোট যদি নিদিও ঠিক আছে এটি বাধ্যতামূলক নহয় ঠিক আছে কোনোবাই দিবও পাৰে কোনোবাই নিদিবও পাৰে কিন্তু ভোট দিয়াটো কি হয় আমাৰ এটা অধিকাৰ হয় ঠিক আছে কিন্তু বহু বছৰ ধৰি ভোট নিদিলে কি হয় প্ৰবলেম হ'ব পাৰে বা অসুবিধা হ'ব পাৰে কিন্তু বাধ্যতামূলক বুলি এটো নাই ঠিক আছে এইটো ইনকাৰেক্ট হ'ব 3 নম্বৰ চোৱা প্ৰতিখন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে বুলি দিয়া আছে হয়নে তেছৱা যিবোৰ ৰাজনৈতিক দল আছে ৰাজনৈতিক দলবোৰে নিৰ্বাচনত অংশগ্ৰহণ কৰে হয়নে যেনেকুৱা আছে এজিপি আছে বিজেপি আছে কংগ্ৰেছ আছে এনেকুৱা ধৰণৰ বহুত বিলাক আছে ৰাজনৈতিক দল যিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে আৰু এইটো উক্তি ভোটাধিকাৰ সম্পৰ্কে শুদ্ধ হয় ঠিক আছে 4 নম্বৰ চোৱা নাগৰিকে ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ নাই বুলি দিছে এতিয়া চোৱা আমি যিয়ে বিচাৰ নাগৰিকে কি কৰিব পাৰো ৰাজনৈতিক দল গঠন কৰিব পাৰো ইয়াত যেটো নাই বুলি দিছে এটো ইনকাৰেক্ট হ'ব কাৰণ আমি জানো যে নাগৰিকে ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ আছে ইয়াত নাই বুলি কোৱাৰ কাৰণে ইনকাৰেক্ট গতিকে অপচন নম্বৰ 1 and 3 থকাটো কাৰেক্ট হ'ব অপচন নম্বৰ 1 and 3 আছে অপচন নম্বৰ 7 গতিকে এই কোৱেশ্যনটো হ'ব কাৰেক্ট কোৱেশ্যনটোৰ খ নম্বৰটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে লগতে তোমালোকক জনাব বিচাৰিছো যে তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে আমাৰ ৰেকৰ্ড কৰিব পাৰিবা ডেসক্ৰিপচনত এপটোৰ লিংক তোমালোকে পাই যাবা তাত তোমালোকৰ গোটেইখিনি সিলেবাস কভাৰ কৰি দিয়া হ'ব লগতে তাত যিবোৰ নোটছ আমি আপলোড কৰিম সেই নোটছসমূহ ক্লাছ 5 ৰ পৰা ক্লাছ 10 লৈ যিবোৰ গভৰ্ণমেণ্ট স্কুল আৰু অসম জাতীয় বিদ্যালয়ৰ যিবোৰ কিতাপ আছে ঠিক আছে সেই কিতাপসমূহৰ পৰা আমি নোটছখিনি বনাইছো যাতে তোমালোকৰ সুবিধা হয় কাৰণ ডিএলএডৰ যিবোৰ পৰীক্ষা হয়
তাত বেছিভাগ কুৱেশ্যনে কৰ পৰা আহে এই যিবোৰ কিতাপ আছে ঠিক আছে গভৰ্ণমেণ্ট স্কুল আৰু অসম জাতীয় বিদ্যালয়ৰ যিবোৰ কিতাপ আছে সেই কিতাপবোৰৰ পৰাই আহে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো কি দিছিল 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল যোৱাকালি মই এটা ভিডিও আপলোড কৰিছিলো তাত ধুনীয়াকৈ ইয়াৰে আনসাৰবোৰ তোমালোকক কৈ দিছিলো ঠিক আছে সেই ভিডিওটো এবাৰ তোমালোকে চাই লবা তেতিয়া আৰু ভালদৰে তোমালোকে বুজি পাবা কি হৈছে কুৱেশ্যনটো 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল সুধিছে অপচন মন কৰা অপচন এ আছিল শ্ৰমিক দল অপচন বি আছিল গণতান্ত্ৰিক দল অপচন সি আছিল কনজাৰভেটিভ দল আৰু অপচন নম্বৰ ডি আছিল কমিউনিষ্ট দল ইয়াৰে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো ঠিক আছে শ্ৰমিক দল হ'ব কাৰেক্ট আনসাৰ তে ভাৰত স্বাধীন হোৱাৰ আগতে অৰ্থাৎ 1945 চনত যি নিৰ্বাচন অনুষ্ঠিত হৈছিল ইংলেণ্ডত তাত এই শ্ৰমিক দল জয়ী হৈছিল নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল যে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ঠিক আছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল সুধিছে অপচন মন কৰা অপচন এ আছিল 1944 চনৰ মাৰ্চ মাহত অপচন বি আছিল 1945 চনৰ মাৰ্চ মাহত অপচন নম্বৰ সি দিয়া আছিল 1946 চনৰ মাৰ্চ মাহত আৰু অপচন নম্বৰ ডি দিছে 1947 চনৰ মাৰ্চ মাহত তে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল কমেন্ট কৰাচোন যদিহে জানা কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনৰ মাৰ্চ মাহত ঠিক আছে The next question to চাও আহা question number 10 question to কি দিছে চোৱাচোন question to আছিল এনে ধৰণৰ যে ভাৰতীয় সংবিধানত গণতন্ত্ৰৰ কোনটো মৌলিক বৈশিষ্ট্য পোৱা যায় সুধিছে অপচন চোৱা অপচন এ আছিল সকলো নাগৰিকে সমান অধিকাৰ ভোগ কৰে অপচন বি আছিল জনগণৰ হাতত শাসন ক্ষমতা থাকে নেক্সট তোমালোকে চোৱা অপচন নম্বৰ সি দিছিল যে ৰাজকীয় পৰম্পৰা অনুসৰি শাসন প্ৰণালী চলোৱা হয় আৰু অপচন নম্বৰ ডি আছিল চৰকাৰৰ নিৰ্দেশনা ধৰ্মশাস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হয় অপচন ইয়াৰ পৰা আকৌ দিছে চোৱা ক নম্বৰ দিছে যে 1 নম্বৰ আৰু 2 নম্বৰটো মৌলিক বৈশিষ্ট্য পোৱা যায় ঠিক আছে নেক্সট ক নম্বৰ দিছিল 2 and 3 গ নম্বৰ দিছিল 1 and 4 আৰু ক নম্বৰ দিছিল 3 and 4 তে কমেন্ট কৰাচোন কোনটো হ'ব কাৰেক্ট আনসাৰ ভাৰতীয় সংবিধানত গণতন্ত্ৰৰ কোনটো মৌলিক বৈশিষ্ট্য পোৱা যায় আৰু এটা কাম কৰিবা যদি তোমালোকে ভিডিওটো চাই ভাল পোৱা এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাবাচোন লগতে ভিডিওটো লাইক কৰি দিবা ঠিক আছে তেতিয়াহে আমি এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ আৰু অলপ উৎসাহিত হ'ম ভাৰতীয় সংবিধানত গণতন্ত্ৰৰ কোনটো মৌলিক বৈশিষ্ট্য পোৱা যায় সুধিছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ কত থকাটো ঠিক আছে অপচন ক হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ কিহৰ কাৰণে অপচন কাৰেক্ট হ'ব চোৱা কাৰণ 1 নম্বৰ যেটো দিছে ইয়াত কি দিছে সকলো নাগৰিকে সমান অধিকাৰ ভোগ কৰে হয়নে এটি মৌলিক বৈশিষ্ট্য হয় ভাৰতীয় সংবিধানৰ গণতন্ত্ৰত সকলো নাগৰিকৰ বাবে সমান অধিকাৰ ভোগ কৰাৰ অধিকাৰ আছে গতিকে এইটো কাৰেক্ট হয় নেক্সট ওয়ান 2 নম্বৰটো কি দিছে জনগণৰ হাতত শাসন ক্ষমতা থাকে জনগণৰ হাতত শাসন ক্ষমতা থাকে বুলি কৈছে এইটো কাৰেক্ট হ'বনে জনগণৰ হাততে শাসন ক্ষমতা থাকে কিহৰ কাৰণে থাকে কাৰণ আমি ভোট দিলেহে কোনোবা এজন মন্ত্ৰী বা এমএলএ হ'ব পাৰিব ঠিক আছে আমি যাক ভোট দিও তেহে মন্ত্ৰী বা এমএলএ হ'ব পাৰিব গতিকে জনগণৰ হাততে শাসন ক্ষমতা থাকে ঠিক আছে যদিহে তেওঁ সেই মন্ত্ৰী বা এমএলএ জনে যদি কাম নকৰে ভালদৰে কাম নকৰে নেক্সট আমি বেলেগক ভোট দিলে তেওঁ জয়ী হ'ব ঠিক আছে এই কাৰণে এইটো কাৰেক্ট হ'ব জনগণৰ হাতত শাসন ক্ষমতা থাকে 3 নম্বৰ কি দিছে চোৱা ৰাজকীয় পৰম্পৰা অনুসৰি শাসন প্ৰণালী চলোৱা হয় ঠিক আছে ৰাজকীয় পৰম্পৰা অনুসৰি শাসন প্ৰণালী চলোৱা হয় জানো এটো ইনকাৰেক্ট হয় ৰাজকীয় শাসন পৰম্পৰা অনুসৰি শাসন প্ৰণালী চলোৱা নহয় ঠিক আছে গণতান্ত্ৰিক পদ্ধতিত শাসন প্ৰণালী চলোৱা হয় ৰাজকীয় মানে কি কৈছে আগৰ দিনত যেটো ৰজা মহাৰজা বিলাকে গোটেইখিনি শাসন কৰিছিল এটোকে কৈছে ৰাজকীয় পৰম্পৰা বুলি 4 নম্বৰত দিছিল চৰকাৰৰ নিৰ্দেশনা ধৰ্মশাস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হয় এটো হয় জানো নিশ্চয় নহয় চৰকাৰৰ নিৰ্দেশনা ধৰ্মশাস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল নহয় ঠিক আছে কাৰণ গণতান্ত্ৰিক যেটো পদ্ধতি আছে এগুলো গণতান্ত্রিক পদ্ধতিত কোনো এটা নিৰ্দিষ্ট ধৰ্মৰ ওপৰত ভিত্তি কৰি শাসন ব্যৱস্থাটো চলাব নোৱাৰে ঠিক আছে তো অপচন নম্বৰ 1 and 2 কারেক্ট অপচন নম্বৰ 1 and 2 যেটো ক নম্বৰত দিয়া আছে এইটোই হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চনটো কি দিছে চোৱা জনমত হল অপচন চোৱা জনমত হল অপচন নম্বৰ কত কি দিছে চোৱা সংখ্যাগৰিষ্ঠতাৰ মত বুলি দিছে হয়নে অপচন বি চোৱাচোন জনসাধাৰণৰ মত দিছে অপচন নম্বৰ সি দিছিলে কল্যাণকামী মত আৰু অপচন নম্বৰ ডি দিছিলে সকলোৰে মত এই জনমত কি কারেক্ট যেটো আনসার হেয়া হ'ব অপচন নম্বৰ সি থকাটো জনমত হল কল্যাণকামী মত ঠিক আছে অপচন সি কারেক্ট আনসার হ'ব নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 12
কুৱেশ্যনটো আছিল যে কাৰ তৎপৰতাত ভাৰতৰ বাবে সংবিধান সভা অৰ্থাৎ কনষ্টিটিউয়েন্ট এছেম্বলি গঠন হৈছিলে অপচন এ আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অপচন নম্বৰ বি আছিলে মুছলিম লীগৰ অপচন সি দিছিলে ফৰৱাৰ্ড ব্লকৰ আৰু অপচন নম্বৰ ডি দিছিলে কেবিনেট মিছনৰ যেহেতু আমাক ইয়াত কৈছে যে কাৰ তৎপৰতাত ভাৰতৰ সংবিধান সভা এখন কনষ্টিটিউয়েন্ট এছেম্বলি আছিল এখন গঠন হৈছিল সুধিছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ ডি থকাটো কেবিনেট মিছন ঠিক আছে কেবিনেট মিছন কাৰেক্ট আনসাৰ হ'ব তো কেবিনেট মিছন কি আছিলে কেবিনেট মিছন তিনিজন কি আছিলে তাত মানুহ আছিল ঠিক আছে গতিকে তেওঁলোকৰ তৎপৰতাতে ভাৰতৰ বাবে সংবিধান সভা গঠন হৈছিল নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনটো আছিল যে সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল সংবিধান সভাৰ কনষ্টিটিউয়েন্ট এছেম্বলিৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল অপচন এ মন কৰা অপচন এ আছিল 1945 চনৰ 11 ডিসেম্বৰ অপচন নম্বৰ বি দিছিল 1946 চনৰ 9 ডিসেম্বৰ অপচন নম্বৰ সি দিছিল 1946 চনৰ 12 ডিসেম্বৰ আৰু অপচন নম্বৰ ডি দিছিল 1947 চনৰ 9 ডিসেম্বৰ যেহেতু আমাক কুৱেশ্যনত সুধিছে যে সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিল তো সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিল 1946 চনৰ ডিসেম্বৰ মাহৰ 9 তাৰিখে এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এই কুৱেশ্যনটো পৰীক্ষাত তোমালোকৰ বহুতে ভুল কৰা ঠিক আছে কুৱেশ্যনটো অলপ মনোযোগেৰে তোমালোকে চাবা বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় আৰু তোমালোকে পাৰিলে তোমালোকে নোট কৰি লবা ঠিক আছে কুৱেশ্যনটো আছিল যে ভাৰতৰ বাবে ৰচনা কৰিব লগা সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল ৰিপিট কৰি গৈছো চোৱা ভাৰতৰ বাবে ৰচনা কৰিব লগা সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল অপচন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন ডি আছিল ডক্টৰ বি আৰ আম্বেদকাৰ অপচন সি আছিল ডক্টৰ শশীদানন্দ সিনহা আৰু অপচন নম্বৰ ডি আছিল আলাদি কৃষ্ণস্বামী আয়াৰ ঠিক আছে এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ বহুতে এইটো লিখে ঠিক আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ লিখে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াতে নহব কিহৰ কাৰণে নহব কাৰণ কুৱেশ্যনত আমাক কৈছে যে ভাৰতৰ বাবে ৰচনা কৰিবলগীয়া সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক বুলি যেহেতু প্ৰশ্নটো আছে গতিকে ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ নহব ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ ইনকাৰেক্ট হ'ব কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব ডক্টৰ শশীদানন্দ সিনহা কিহৰ কাৰণে ডক্টৰ শশীদানন্দ সিনহা হ'ব কাৰণ সংবিধান সভাৰ প্ৰথমখন বৈঠকত স্থায়ী সভাপতিত্বত সিলেক্ট কৰা হোৱা নাছিল বা বাছনি কৰা হোৱা নাছিল সেইবাবে অস্থায়ী হিচাপত ডক্টৰ শশীদানন্দ সিনহা সংবিধান সভাৰ প্ৰথম বৈঠক সভাপতিত্ব কৰিছিল আৰু সেই প্ৰথমখন বৈঠকত স্থায়ী সভাপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক কি কৰা হৈছিল নিৰ্বাচন কৰা হৈছিল বা সিলেক্ট কৰা হৈছিল আশা কৰিছো বুজি পালা গতিকে কাৰেক্ট কোনটো হ'ব ভাৰতৰ বাবে ৰচনা কৰিবলগীয়া সংবিধান সভাৰ প্ৰথম বৈঠক সভাপতিত্ব কৰিছিলে ডক্টৰ শশীদানন্দ সিনহা কুৱেশ্যনটো যদি আমাক উলটাই দিয়ে যে প্ৰথমজন সভাপতি কোন আছিলে তেতিয়া হলে হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কাৰেক্ট ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল বৰ্তমান যুগৰ উত্তম কাৰণে উত্তম চৰকাৰ কি হয় অপচন বিলাক মন কৰা ৰাষ্ট্ৰতন্ত্ৰ প্ৰজাতন্ত্ৰ গণতন্ত্ৰ আৰু ধনতন্ত্ৰ কাৰেক্ট কোনটো হ'ব বৰ্তমান যুগৰ কাৰণে উত্তম চৰকাৰ কোনখন হয় ৰাষ্ট্ৰতন্ত্ৰ হয় নেকি ধনতন্ত্ৰটো নহয় ৰাষ্ট্ৰতন্ত্ৰ হ'ব নেকি নহয় প্ৰজাতন্ত্ৰ হ'বনে নহয় কাৰেক্ট কোনটো হ'ব গণতন্ত্ৰ হ'ব কিহৰ কাৰণে কাৰেক্ট হয় বৰ্তমান যুগৰ কাৰণে উত্তম চৰকাৰ কাৰণ গণতান্ত্ৰিক পদ্ধতিত আমি কি কৰিব পাৰো যিজন মন্ত্ৰী বা এমএলএ তেওঁক আমি কি কৰিব পাৰো সিলেক্ট কৰি ভোটদান প্ৰক্ৰিয়াত তেওঁক আমি মন্ত্ৰী বা এমএলএ বনাব পাৰো কিন্তু ৰাষ্ট্ৰতন্ত্ৰ আদিৰ দৰে যিবোৰ পদ্ধতি আছিল বা এইবোৰ যিটো প্ৰচলিত আছিল ৰাষ্ট্ৰতন্ত্ৰ আছিল ঠিক আছে ৰজাৰ শাসন ব্যৱস্থা ৰজাৰ পিছত ৰজাৰ পুতেকে শাসন কৰিছিল এনেকুৱা ধৰণৰ যিটো ব্যৱস্থা আছিল এইটো একেবাৰে বেয়া হয় ঠিক আছে তাই কাৰেক্ট কোনটো হ'ব বৰ্তমান যুগৰ উত্তম চৰকাৰ কোনটো গণতন্ত্ৰ ঠিক আছে অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ অৰ্থাৎ কুৱেশ্যন নম্বৰ 16 কুৱেশ্যনত কি দিছে চোৱা কুৱেশ্যনত দিছিল যে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে তলৰ কোনবোৰ উক্তি শুদ্ধ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে ইয়াৰে কোনকেইটা উক্তি শুদ্ধ সুধিছে চাৰিটা মান উক্তি দিছে
ফাৰ্ষ্ট উক্তিটো দিছে আমাৰ যে চৰকাৰ জনগণৰ দ্বাৰা নিৰ্বাচিত হয়। দ্বিতীয়টো দিছে সংবিধানে মৌলিক অধিকাৰ নিৰ্ধাৰণ কৰে। তৃতীয়টো দিছে যে একনায়কত্ব ভিত্তিত শাসন ব্যৱস্থা প্ৰচলিত হয়। আৰু চতুৰ্থটো দিছিল যে বিচাৰ বিভাগে স্বাধীনভাৱে কাম কৰে। ইয়াৰে কোনকেইটা উক্তি শুদ্ধ কৰিছে? ক নম্বৰ দিছিল 1, 2 আৰু 4, খ নম্বৰ দিছিল 1, 3 আৰু 4, গ নম্বৰত দিছিল 2, 3 আৰু 4, ঘ নম্বৰত দিছিল 1, 2, 3 আৰু 4। তো কমেন্ট কৰাচোন কোনটো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ। কোৱেশ্চনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ ক থকাটো। ঠিক আছে, কিহৰ কাৰণে ক হ'ব চোৱা, যিহেতু আমাক কোৱেশ্চনত সুধিছিল যে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে ইয়াৰে কোনকেইটা উক্তি শুদ্ধ সুধিছিল, হয়নে? গতিকে প্ৰথমটো কি দিছে চোৱা, চৰকাৰ জনগণৰ দ্বাৰা নিৰ্বাচিত হয়, এইটো কাৰেক্ট। আমি ভোট দিয়ে আমি চৰকাৰ এখন বনাব পাৰো, যেনে বিজেপি চৰকাৰ হওক বা কংগ্ৰেছৰ চৰকাৰ। ঠিক আছে, আমি ভোট দিব লাগিব। ঠিক আছে, ভোট দিয়ে তেওঁলোকক জয়যুক্ত কৰাব পাৰো, গতিকে এইটো উক্তি শুদ্ধ হয়। ঠিক আছে, নেক্সট তোমালোকে চোৱা 2 নম্বৰ, সংবিধানে মৌলিক অধিকাৰ নিৰ্ধাৰণ কৰে, হয়নে? সংবিধানে আমাক কেইটা মৌলিক অধিকাৰ দিছে কমেন্ট সেকশনত জনোৱাচোন। সংবিধানে আমাক বহুকেইটা মৌলিক অধিকাৰ প্ৰদান কৰিছে, গতিকে এইটো কাৰেক্ট। 3 নম্বৰত দিছিল যে একনায়কত্ব ভিত্তিত শাসন ব্যৱস্থা প্ৰচলিত আছে। এইটো হয় জানো? একনায়কত্ব ভিত্তিত শাসন ব্যৱস্থা প্ৰচলিত আছে জানো? নিশ্চয় নাই। গণতান্ত্ৰিক ব্যৱস্থাত একনায়কত্ব ভিত্তিক শাসন ব্যৱস্থা প্ৰচলিত নাই, এইটো ইনকাৰেক্ট। 4 নম্বৰত দিছিল বিচাৰ বিভাগে স্বাধীনভাৱে কাম কৰে, এইটো কাৰেক্ট হ'বনে? নিশ্চয় কাৰেক্ট হ'ব। গণতান্ত্ৰিক ব্যৱস্থাত বিচাৰ বিভাগে কি কৰিব পাৰে? স্বাধীনভাৱে কাম কৰিব পাৰে, গতিকে অপচন নম্বৰ 1, 2 and 4 কাৰেক্ট। 1, 2 and 4 যেহেতু ক নম্বৰত দিয়া আছে, এইটো আমাৰ কাৰেক্ট আনসাৰ হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো আছিল এনে ধৰণৰ যে ভাৰতত বৰ্তমান প্ৰচলিত চৰকাৰ কেনেকুৱা? ভাৰতত বৰ্তমান কি চৰকাৰ প্ৰচলিত হৈ আছে সুধিছে। অপচন চোৱা, ৰাষ্ট্ৰপতীয় চৰকাৰ, গণতান্ত্ৰিক, মৰ্চা আৰু সংসদীয় দিয়া আছে। কাৰেক্ট কোনটো হ'ব? ভাৰতত বৰ্তমান প্ৰচলিত চৰকাৰ, ইয়াৰে কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ ডি থকাটো সংসদীয়। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা, কুৱেশ্যন নম্বৰ 18। কুৱেশ্যনটোত কি দিছে চোৱাচোন। কুৱেশ্যনটোত আমাক দিছিল যে গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়? গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়? অপচনবোৰ চোৱা। অপচন এ আছিলে ই নাগৰিকসকলৰ মাজত ক্ষমতা বৃদ্ধি কৰে। অপচন বি আছিলে ই অৰ্থনৈতিক প্ৰগতি নিশ্চিত কৰে। অপচন নম্বৰ সি দিছিল ই বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে। এতিয়া অপচনবোৰ চোৱা। অপচন কত দিছিলে 1 and 2, অপচন কত দিছিল 1 and 3, অপচন কত দিছিল 2 and 3, আৰু অপচন নম্বৰ ঘত দিছিল 1, 2 and 3। কাৰেক্ট আনসাৰ কোনটো হ'ব? কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ হত থকাটো। কিহৰ কাৰণে অপচন হয় কাৰেক্ট হ'ব চোৱা। আমাক যেটো কোৱেশ্চনত কৈছিল যে গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়? অপচন কি দিছিলে ফাৰ্ষ্টটো ই নাগৰিকসকলৰ মাজত ক্ষমতা বৃদ্ধি কৰে, হয়নে? এইটো কাৰেক্ট হয়। তো গণতান্ত্ৰিক চৰকাৰৰ অন্য চৰকাৰতকৈ অধিক ভাল কিহৰ কাৰণে ভাল? কাৰণ ই নাগৰিকসকলৰ মাজত ক্ষমতা বৃদ্ধি কৰে। আমাৰ হাতত ক্ষমতা থাকে যে আমি মন্ত্ৰী বা এমএলএ বনাম। ঠিক আছে, গতিকে ই নাগৰিকসকলৰ মাজত কি কৰে? ক্ষমতা বৃদ্ধি কৰে। 2 নম্বৰ, ই অৰ্থনৈতিক প্ৰগতি নিশ্চিত কৰে। কি দিছে চোৱা, ই অৰ্থনৈতিক প্ৰগতি নিশ্চিত কৰে বুলি দিছে। এইটো হয় জানো? এইটো আমাৰ নহয়। ঠিক আছে, এইটো ইনকাৰেক্ট হ'ব। ই কোনো ধৰণৰ অৰ্থনৈতিক প্ৰগতি নিশ্চিত নকৰে। 3 নম্বৰটো হৈছে কি বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে। এইটো কাৰেক্ট হ'ব। ঠিক আছে, ই কি কৰে? বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে। কিহৰ কাৰণে প্ৰদান কৰে? কাৰণ গণতান্ত্ৰিক পদ্ধতিত আমি সকলোৱে ভোটদান দিয়ে আমি জয়ী কৰাব পাৰো, গতিকে তাত বাদ বিবাদ হোৱাৰ চান্সটো বহুত বেছি কমি আহে। গতিকে অপচন নম্বৰ খ কাৰেক্ট হ'ব, কিয়নো ইয়াত 1 and 3 দি থোৱা আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো আছিল যে 1911 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক অসমত বসবাস কৰে? তো 1911 চনত যে লোকপিয়ল আছিল, সেই লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক অসমত বসবাস কৰে? অপচন চোৱা, কত আছিলে 2.39 শতাংশ, অপচন বি 2.79 শতাংশ, অপচন নম্বৰ সি 2.60 শতাংশ, আৰু অপচন নম্বৰ ঘত দিছিল বা ডি নম্বৰ দিছিল 3.6 শতাংশ। কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ গত থকাটো। 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ প্ৰায় 2.60 শতাংশ লোক অসমত বসবাস কৰে।
প্ৰায় শব্দটো কিয় দিছো চোৱা প্ৰায় শব্দটো মই এইভাবে লিখিছো কাৰণ বহুকেইখন কিতাপত ইয়াৰ যেটো একচুয়াল যেটো আনসাৰ এটো নাই কোনোবাখনত 2.58 শতাংশ আছে কোনোবাখনত 2.60 শতাংশ আছে ঠিক আছে গতিকে তোমালে কমেন্ট সেকশনত জনাবচোন যদি জানা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব নেক্সট তোমালকে চোৱা কোৱেশ্চন নম্বৰ 20 কোৱেশ্চনটো আছে যে সংবিধান সভাৰ কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় সংবিধান সভাত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় অপচন চোৱা এই ৰাজেন্দ্ৰ প্ৰসাদ বি ডক্টৰ বি আৰ আম্বেদকাৰ সি আলাদি কৃষ্ণস্বামী আয়াৰ অপচন ডি ওপৰত নহয় কোনটো অপচন কাৰেক্ট হ'ব জনোৱাচোন কমেন্ট সেকশনত এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো সংবিধান সভাৰ স্থায়ী সভাপতি ৰূপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিৰ্বাচন কৰা হৈছিল নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছে যে ভাৰতীয় সংবিধানখন তৰ কোনটো ভাগত পৰে ক নম্বৰত আছিল জটিল সংবিধান খ নম্বৰত দিছিল শিথিল সংবিধান গ নম্বৰত দিছিল কঠিন আৰু শিথিল সংবিধান আৰু ঘ নম্বৰত দিছিল ওপৰৰ কোনটোৱে নহয় তে আমাৰ যিখন সংবিধান ইয়াৰে কোনটো ভাগত পৰে কাৰেক্ট আনসাৰটো অপচন গ টো হ'ব ঠিক আছে কঠিন আৰু শিথিল সংবিধানৰ ভাগত পৰে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি অপচনবোৰ চোৱাচোন অপচন এ আছিল ডক্টৰ বি আৰ আম্বেদকাৰ অপচন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন সি সৈয়দ মোহাম্মদ সাদুল্লাহ আৰু অপচন নম্বৰ ডি দিছিল এন গোপালস্বামী আয়েঙ্গাৰ এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনোৱা ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিও ঠিক আছে কমেন্ট কৰিবা ইয়াৰ আনসাৰটো লগতে ইয়াৰে পিডিএফ সমূহ ঠিক আছে টোটাল প্ৰায় 50টা এমসিকিউ মই বনাইছো ইয়াৰে কাৰণে ইয়াৰ এই গোটেই কেইটা ডিএলএডৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় গোটেইখিনি তোমালোকে আমাৰ এপত পাবা ভিডিওৰ সৈতে ঠিক আছে তাত তোমালোকৰ গোটেইখিনি সিলেবাস কভাৰ কৰি দিবলৈ চেষ্টা কৰা হ'ব লগতে কিবা যদি তোমালোকৰ খুদিবলগীয়া আছে এই নম্বৰ তোমালোকে লিখি লোৱা 99541745571 এই নম্বৰত তোমালোকে আমাক ইয়াৰ বিষয়ে মেছেজ কৰি খুদিব পাৰিবা লগতে কমেন্ট সেকশনত তোমালোকে জনাবা কোনটো টপিকৰ ওপৰত তোমালোকক ভিডিও লাগে আমি চেষ্টা কৰিম সেই টপিকটোৰ ওপৰত ভিডিওসমূহ আপলোড কৰিবৰ কাৰণে